অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ আহ্বান জনাইছো যে এলপিজিত থকা জিএসটি সম্পূৰ্ণৰূপে মাফ কৰাৰ ব্যৱস্থা কৰিব লাগে, জিএসটি বিহীন কৰিব লাগে সংকটকালীন অৱস্থাটোত। পেট্ৰলৰ ওপৰত থকা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ টেক্স আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেট সাময়িকভাৱে বন্ধ কৰি দিব লাগে আৰু ডিজেলৰ ওপৰতো ভেট আৰু যি এক্সাইজ টেক্স আছে এইটো বন্ধ কৰি দিব লাগে। আৰু যদি সেইটো সম্ভৱ নহয় তেতিয়াহ'লে এই সংকটকালীন অৱস্থাত অন্তত পক্ষে ডিজেল আৰু পেট্ৰলক জিএসটিৰ অধীনলৈ আনিব লাগে। জিএসটিৰ অধীনলৈ আনিলেও ডিজেল আৰু পেট্ৰলৰ দাম কমি যাব আৰু ডিজেল আৰু পেট্ৰলৰ দাম যেতিয়া কমি যাব লগে লগে বস্তুৰ দাম কমি যাব। গেছ চিলিণ্ডাৰৰ দাম যেতিয়া কমি যাব আমাৰ খাদ্য সামগ্ৰীৰ দামো কমি যাব। এই মুহূৰ্তত মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সংকটৰ বিষয়টো হৈছে সময়মতে গেছ নাপায়। দ্বিতীয় ডাঙৰ সংকটৰ বিষয়টো হ'ল যে গেছ চিলিণ্ডাৰ সাংঘাতিক ধৰণে ব্লেক মাৰ্কেটত বিক্ৰী হৈছে আৰু এটা গেছ চিলিণ্ডাৰ যিটো 962 টকাত পাব লাগে সেইটো 2500 বা 3000 টকাতে কিনিব পৰা যায়। এতিয়া কল্পনা কৰক যে দুখীয়া মানুহৰ 10,000, 12,000, 15,000 ইনকাম কৰি যেনে তেনে গুৱাহাটীত বসবাস কৰা বা নগৰবিলাকত বসবাস কৰা এটা পৰিয়াল যাৰ কাৰণে মাহেকত এটা গেছ চিলিণ্ডাৰ কিনাটো এটা সদায় চেলেঞ্জ, 962 টকা দিয়াটোৱে অলপ টান কাম। তেওঁলোকৰ কাৰণে এটা গেছ চিলিণ্ডাৰ এই মুহূৰ্তত ব্লেকত এতিয়া 3000 টকাকৈ কিনিবলগীয়া পৰিস্থিতি হৈছে। কাৰণ কাৰ্ডত এতিয়া গেছ চিলিণ্ডাৰ নাপায়। সেইকাৰণে আমাৰ ৰাইজৰ দলৰ প্ৰথম দাবীটো হ'ল যে অন্তত পক্ষে 3টা বস্তুৰ দাম কমাব লাগে। এটা হ'ল গেছ চিলিণ্ডাৰ, এটা পেট্ৰল আৰু এটা কমাব লাগে ডিজেলৰ দাম। এই যে 104 টকাৰ 1 লিটাৰ পেট্ৰল তাত চেন্ট্ৰেল গভৰ্ণমেণ্টে 19 টকা 90 পইচা এক্সাইজ টেক্স লয়, 20 টকা দামত। গতিকে চেন্ট্ৰেল গভৰ্ণমেণ্টে এই মুহূৰ্তত ক্ৰাইচিছৰ সময়ত এই 20 টকাটো যদি কমাই দিয়ে, যদি কয় যে আমি এক্সাইজ ডিউটি নলওঁ এই সংকটকালীন সময়ত, তেতিয়া লগে লগে 1 লিটাৰ পেট্ৰলৰ দাম 20 টকা কমি যাব। 1 লিটাৰ পেট্ৰলৰ দাম 84 ৰুপিজ হ'ব। গতিকে এই মুহূৰ্তত আমি চেন্ট্ৰেল গভৰ্ণমেণ্টক এই সংকটকালীন অৱস্থাত পেট্ৰলৰ এক্সাইজ ডিউটিৰ পৰা ভাৰতবৰ্ষৰ মানুহক ৰেহাই দিবৰ কাৰণে মই আহ্বান জনাইছো। আনহাতে একেটা সময়তে ষ্টেট গভৰ্ণমেণ্টে ভেট লয় 18 টকা 80 পইচা। দুইটা লগালে 38 টকা 70 পইচা হয়। 38 টকা 70 পইচা এইটো বিয়োগ যদি কৰি দিওঁ আমি, তেতিয়াহ'লে অসমৰ গুৱাহাটী মহানগৰত 1 লিটাৰ পেট্ৰল আমি 65 টকা 42 পইচাত পাব পাৰো। যিটো পেট্ৰলৰ আচল দাম 65 টকা 42 পইচা, সেই পেট্ৰলত চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে 38 টকা 70 পইচা কৰ লোৱাৰ কাৰণে 1 লিটাৰ পেট্ৰল 104 টকা 12 পইচাত কিনিবলগীয়া পৰিস্থিতি হৈছে। ডিজেলত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ ডিউটি হ'ল 15 টকা 80 পইচা আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেট হ'ল 14 টকা 60 পইচা। আৰু দুইটা যদি লগাই দিওঁ তেতিয়াহ'লে 30 টকা 40 পইচা কম হৈ যাব আৰু তেতিয়া ডিজেলো পাম 65 টকা 4 পইচা। যাৰ ওপৰত ৰেল গাড়ী চলে, যাক লৈ ট্ৰাক চলে, যাক লৈ জেচিবি চলে, যাক লৈ ডাম্পাৰ চলে, যাক লৈ বস্তু বাহানি কঢ়িওৱা গাড়ী বিলাক চলে আৰু যি ডিজেলেৰে যাত্ৰীবাহী বাছ বিলাক চলে, সেইকাৰণে কোৱা হয় যে ডিজেলৰ দাম বাঢ়িলে মানে সকলো বস্তুৰ দাম বাঢ়িলে। গতিকে আজিৰ দিনটোত ৰাইজৰ দলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দেৱ মোদী ডাঙৰীয়া দুইজনকে আহ্বান জনাইছো, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে পেট্ৰলৰ ওপৰত লৈ থকা 38 টকা 70 পইচাৰ কৰ তেওঁলোকে এই সংকটকালীন অৱস্থাত ভাৰতবৰ্ষৰ মানুহ, অসমৰ মানুহক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। ডিজেলৰ ওপৰত লৈ থকা 30 টকা 40 পইচাৰ যি কৰ এই সংকটকালীন অৱস্থাত কমাই দিব লাগে। তৃতীয় বস্তুটো হ'ল ডমেষ্টিক গেছ চিলিণ্ডাৰ আৰু কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ। আজিৰ দিনটোত ডমেষ্টিক গেছ চিলিণ্ডাৰৰ ওপৰত 5% জিএসটি লোৱা হয়। অৰ্থাৎ আমি যে 962 টকা দিওঁ তাৰে 5% আমি চৰকাৰক কৰ হিচাপে দিওঁ। এটা হ'ল ষ্টেট জিএসটি আৰু এটা হ'ল চেন্ট্ৰেল জিএসটি। এই দুইটা মিলাই যি 5% জিএসটি লৈ থকা হৈছে 48 টকা 10 পইচাৰ জিএসটি মাফ কৰিবৰ কাৰণে আহ্বান জনাইছো। আনহাতে কমাৰ্চিয়েল গেছ চিলিণ্ডাৰত 18% টেক্স লগোৱা হৈছে। 3293 ওপৰত 18% জিএসটি। 592 টকা 74 পইচা অকল কৰ লয় গেছ চিলিণ্ডাৰৰ পৰা, যিবিলাক হোটেলত ব্যৱহাৰ কৰে। এটা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ পৰা কেইবাশ টকা আমাৰ পৰা কৰ লৈ থকা হৈছে। 592 টকা 74 পইচা কমাই দিলে 2726 পইচাত আমি এটা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ পাব পাৰো। আৰু এটা কথা মন কৰকচোন আপোনালোকে, ভাৰতবৰ্ষৰ সকলো বস্তুৰ ওপৰত জিএসটি লগালে, কিন্তু ইণ্টাৰেষ্টিংলি এতিয়ালৈকে পেট্ৰল আৰু ডিজেলৰ ওপৰত জিএসটি লগোৱা নাই।
পেট্ৰল আৰু ডিজেলৰ ওপৰত জিএছটি নলগাই কি কৰিছে? ভাৰতবৰ্ষৰ এতিয়া সৰ্বোচ্চ জিএছটিৰ পৰিমাণ 18%। 18% নহয়, অকল চেন্ট্ৰেল গভৰ্ণমেণ্টে 19.90% টেক্স লৈ আছে আৰু ষ্টেট গভৰ্ণমেণ্টে লৈ আছে 15.80%। চেন্ট্ৰেল গভৰ্ণমেণ্টে 19 টকা যে লৈছে, কেইদিনমানৰ আগতে 10 টকা কমাই দিয়াৰ পাছতে তাকো এই সংকটৰ সময়ত 10 টকা কমাই দিলে, নহলে 29 টকা লৈ আছিলে। 29 যোগ 16 45 টকা। পেট্ৰলজাত সামগ্ৰীৰ ওপৰত 45% টেক্স লগাই থৈছে। তাৰ ফলস্বৰূপে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে আমাৰ যিমান বিলাক হোটেল আৰু ৰেষ্টুৰেণ্ট আছে, গেছ চিলিণ্ডাৰৰ ব্যাপক মূল্য বৃদ্ধিৰ কাৰণে হোটেল আৰু ৰেষ্টুৰেণ্টত হাহাকাৰ পৰিস্থিতি হবলগীয়া হৈছে। সকলোতে ভাতৰ দাম বঢ়াবলগীয়া হৈছে, হোটেলৰ বস্তুবিলাকৰ দাম বঢ়াবলগীয়া হৈছে। বহুত হোটেলটো এতিয়া বন্ধ কৰি দিবলগীয়া পৰিস্থিতি। গেছ চিলিণ্ডাৰ নাপায় আৰু পালেও বস্তুৰ দাম ইমান বাঢ়িছে যে হোটেল চলাব নোৱাৰে। আনহাতে এই যে লাখ লাখ কোটি কোটি মানুহ যে পৰিবহন ব্যৱসায়ত আছে, কোনোবাই অটো চলাইছে, কোনোবাই টেক্সি চলাইছে, কোনোবাই ট্ৰাক চলাইছে, কোনোবাই বাছ চলাইছে, কোনোবাই বলেৰো পিকআপ ভান চলাইছে, সেই লাখ লাখ পৰিবহন ব্যৱসায়ীৰ ব্যৱসায় সম্পূৰ্ণৰূপে মন্দা অৱস্থালৈ গতি লাভ কৰিছে। গতিকে ৰাইজৰ দলৰ সভাপতি হিচাপে অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ আহ্বান জনাইছো যে এলপিজিত থকা জিএছটি সম্পূৰ্ণৰূপে মাফ কৰাৰ ব্যৱস্থা কৰিব লাগে, জিএছটি বিহীন কৰিব লাগে। সংকটকালীন অৱস্থাটোত পেট্ৰলৰ ওপৰত থকা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ টেক্স আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেট সাময়িকভাৱে বন্ধ কৰি দিব লাগে আৰু ডিজেলৰ ওপৰতো ভেট আৰু যি এক্সাইজ টেক্স আছে এইটো বন্ধ কৰি দিব লাগে। আৰু যদি সেইটো সম্ভৱ নহয়, তেতিয়াহ'লে এই সংকটকালীন অৱস্থাত অন্তত পক্ষে ডিজেল আৰু পেট্ৰলক জিএছটিৰ অধীনলৈ আনিব লাগে। জিএছটিৰ অধীনলৈ আনিলেও ডিজেল আৰু পেট্ৰলৰ দাম কমি যাব, আৰু ডিজেল আৰু পেট্ৰলৰ দাম যেতিয়া কমি যাব, লগে লগে বস্তুৰ দাম কমি যাব। গেছ চিলিণ্ডাৰৰ দাম যেতিয়া কমি যাব, আমাৰ খাদ্য সামগ্ৰীৰ দামো কমি যাব। হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ী বিলাকেও অলপ সকাহ লাভ কৰিব, পৰিবহন ব্যৱসায়ী বিলাকে সকাহ লাভ কৰিব যদিহে এই ব্যৱস্থা কৰা হয়।